ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি তোমালোকৰ লগত আগৰ ভিডিঅ' কেইটাত বহুপদৰ আখৃতিৰ বিষয়ে যথেষ্টখিনি কথা আলোচনা কৰি আহিছোঁ। আজি আমি বিশেষকৈ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বিশেষ উপপাদ্য উৎপাদক উপপাদ্য আৰু তাৰ লগত জড়িত কিছুমান সমস্যাৰ বিষয়ে আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এটা বহুপদ px is equal to x cube plus 3x square plus 5x plus 6 এই বহুপদটোক gx is equal to x plus 2 ৰে হৰণ কৰি আমি ভাগশেষ নিৰ্ণয় কৰিব লাগে। এতিয়া px is equal to x cube plus 3x square plus 5x plus 6 আৰু তাত যেতিয়া আমি p minus 2 মানটো উলিয়াম তেতিয়া হৈ যাব minus 2 whole cube plus 3 into minus 2 whole square plus 5 into minus 2 plus 6 আৰু এইটো কৰিলে আমাৰ মানটো কি ওলাব শূন্য ওলাব। গতিকে px ত আমি যেতিয়া gx এ হৰণ কৰিলে p minus 2 ত আমাৰ ভাগশেষটো শূন্য হয়, অৰ্থাৎ px ক gx এৰে হৰণ কৰিলে ভাগশেষটো শূন্য হ'ব। আমি ভাগশেষ উপপাদ্য মতে px is equal to x cube plus 3x square plus 5x plus 6 সব যেতিয়া আমি gx is equal to x plus 2 ৰে আমি হৰণ কৰিলে কি সম্পূৰ্ণৰূপে বিভাজ্য হৈ যাব। অৰ্থাৎ px ক gx এৰে যেতিয়া সম্পূৰ্ণৰূপে বিভাজ্য হ'ব আমি ভাগশেষ উপপাদ্যত পাইছো যে ভাগশেষটো সদায় কি হ'ব শূন্য হ'ব। গতিকে px ক gx এৰে সম্পূৰ্ণ বিভাজ্য হ'লে gx ক px ৰ এটা উৎপাদক বুলি কোৱা হ'ব। গতিকে এই ফলনটোকে কি বুলি কোৱা হয় উৎপাদক উপপাদ্য বুলি কোৱা হয়। অৰ্থাৎ px ক gx এৰে সম্পূৰ্ণ বিভাজ্য হ'লে gx ক px ৰ উৎপাদক বুলি কোৱা হয় আৰু এই ফলনটোকে কি কোৱা হয় উৎপাদক উপপাদ্য বুলি কোৱা হয়। উৎপাদক উপপাদ্যটো কি? যদি px এটা বহুপদ যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ, আমি আগতে px টো লৈছিলো একাৰণে যাৰ মাত্ৰাটো 3 আছে, এনেকুৱা এটা বহুপদ যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা যাতে pa is equal to 0 হয়। এই যিকোনো এটা বাস্তৱ সংখ্যা যাতে pa is equal to 0 হয় তেন্তে x minus a টো px ৰ এটা উৎপাদক হ'ব। আনহাতে যদি x minus a টো px ৰ এটা উৎপাদক হয় তেতিয়াহ'লে pa is equal to 0 হ'ব। সেইটোকে আমি কি বুলি কওঁ উৎপাদক উপপাদ্য বুলি কওঁ। গতিকে উৎপাদক উপপাদ্যটো হৈ গ'ল যদি px এটা বহুপদ যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ আৰু এই যিকোনো বাস্তৱ সংখ্যা যাতে pa is equal to 0 তেন্তে x minus a টো px ৰ এটা উৎপাদক। আনহাতে যদি x minus a টো px ৰ এটা উৎপাদক হয় তেন্তে pa is equal to 0 হ'ব। এই উৎপাদক উপপাদ্যটো আমি এবাৰ প্ৰমাণ কৰি চাওঁচোন। গতিকে উৎপাদক উপপাদ্যৰ যেতিয়া প্ৰমাণ ধৰা হওক px এটা বহুপদ যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা তেতিয়া pa is equal to 0। আমি প্ৰমাণ কৰিব কি লাগে যে x minus a টো px ৰ এটা উৎপাদক। এটা প্ৰমাণ কৰি দিব লাগে। গতিকে ধৰা হ'ল px ক x minus a ৰে হৰণ কৰিলে পোৱা ভাগফল যিটো হ'ব সেইটো qx বুলি আমি ধৰি লৈছো। গতিকে px এটা বহুপদ যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ এই যিকোনো এটা বাস্তৱ সংখ্যা যাতে pa is equal to 0 যদি আমি কি প্ৰমাণ কৰিব লাগে যে x minus a টো px ৰ এটা উৎপাদক বুলি প্ৰমাণ কৰি দিব লাগে। এতিয়া ধৰি ললো মই px ক x minus a ৰে হৰণ কৰিলে ভাগফলটো qx পোৱা যাব। গতিকে ভাগশেষ উপপাদ্যৰ মতে x minus a ৰে যেতিয়া px ক আমি হৰণ কৰিলে যিটো ভাগশেষ পাম সেই ভাগশেষটো সদায় কি হ'ব p এৰ সৈতে সমান হ'ব। গতিকে x minus a ৰে যেতিয়া px ক হৰণ কৰিম যিটো ভাগশেষ হ'ব সেই ভাগশেষটো p এৰ সৈতে সমান হ'ব। গতিকে px is equal to x minus a into qx plus pa। আমি ভাগশেষটো p এৰ সৈতে সমান বুলি ধৰি আহিছো। গতিকে ভাগশেষটো মই ইয়াত pa বুলি লিখিছো। px is equal to x minus a into qx যিহেতু আমাৰ ভাগশেষ উপপাদ্য মতে তেতিয়া কি শূন্য হ'ব, শূন্য হ'লে pa is equal to শূন্য হৈ যাব আৰু শূন্য হৈ যোৱাৰ লগে লগে px is equal to x minus a into qx হ'ব। গতিকে x minus a to qx ৰ px ৰ এটা উৎপাদক হ'ব। ভাগশেষ উপপাদ্য মতে px ক যেতিয়া x minus a ৰে হৰণ কৰা হয় তেতিয়া সি p এৰ সমান হয়, ভাগশেষটো p এৰ সমান হয়, অৰ্থাৎ p is equal to 0 হ'ব।
গতিকে ভাগশেষ উপপাদ্য মতে মই কৈছো আগতে যে px ক যেতিয়া x - a ৰে হৰণ কৰি যেটো ভাগশেষ হ'ব সেই ভাগশেষটো সদায় p এৰ সৈতে সমান হয় অৰ্থাৎ pa কি পাম আমি 0 পাম আমি ভাগশেষ উপপাদ্যৰ দৰে উৎপাদক উপপাদ্যটো কিছুমান সিদ্ধান্তত আমি আহিব পাৰো মই আগতে কেইটামান মন্তব্য তোমালোকক দিছিলো সেই ধৰণে আমি কেইটামান সিদ্ধান্ত আমি তোমালোকক দিব পাৰো যদি x + a to px ৰ এটা উৎপাদক হয় তেতিয়া হলে p - a 0 হ'ব গতিকে আমি এক নম্বৰ সিদ্ধান্ত মতে যদি x + a to px ৰ এটা উৎপাদক হয় তেতিয়া হলে p - a টো তাত আমি 0 পাম বা 0 হ'ব দুই নম্বৰ সিদ্ধান্ত যদি চাওঁ দুই নম্বৰ সিদ্ধান্ত যদি চাওঁ তেতিয়াহলে দেখিম যে ax - b টো যদি px ৰ এটা উৎপাদক হয় তেতিয়াহলে pb/a = 0 তাৰমানে ax - b টো যদি px ৰ এটা উৎপাদক হয় তেতিয়াহলে pb/a টো = 0 হ'ব একেদৰে 3 নম্বৰ সিদ্ধান্ত এটা চাওঁ আমি আৰু এটা সিদ্ধান্ত মই লিখিছো ax + b টো px ৰ এটা উৎপাদক হলে p - b/a = 0 আবার ax + b টো px ৰ এটা উৎপাদক হলে p - b/a টো কি হ'ব 0 হ'ব সিদ্ধান্ত চাওঁ বাৰু x - a * x - b টো যদি px ৰ এটা উৎপাদক হয় x - a * x - b টো যদি px ৰ এটা উৎপাদক হয় তেতিয়া হলে pa = 0 হ'ব আকৌ pb = 0 হ'ব গতিকে ইয়াত দুটা আছিল x - a আৰু x - b গতিকে তাত আমি কি পালো px ৰ উৎপাদক গতিকে pa = 0 হ'ব আকৌ pb = 0 হ'ব গতিকে উৎপাদক উপপাদ্যৰ পৰা আমি এনেকুৱা ধৰণে কিছুমান সিদ্ধান্তত উপনীত হ'ব পাৰো আৰু তাৰ ভিতৰতে চাৰিটা সিদ্ধান্ত হ'ল এইকেইটা এতিয়া আমি এটা সমস্যা চাওঁচোন বাৰু সমস্যাটো হৈ গ'ল যে x - 3 টো x³ - 3x² + 4x - 12 এই বহুপদটো এটা উৎপাদক বুলি আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে গতিকে আমি ধৰি ললো px = x³ - 3x² + 4x - 12 হল এটা বহুপদ আৰু উৎপাদক উপপাদ্য মতে যদি x - a টো ইয়াৰ উৎপাদক হয় x - a টো ইয়াৰ উৎপাদক হয় তেতিয়া হলে কি হৈ যাব যে px বহুপদৰ উৎপাদক যদি হয় তেতিয়া হলে pa = 0 হৈ যাব তাৰ মানে x - a টো যদি px ৰ এটা উৎপাদক হয় তেতিয়া হলে xa = 0 হৈ যাব একেদৰে x - 3 টো যদি px ৰ এটা উৎপাদক হয় তেতিয়া হলে কি হ'ব x - 3 টো যদি px ৰ এটা উৎপাদক হয় তেতিয়া হলে p3 = 0 হৈ যাব গতিকে আমি এতিয়া চাওঁ যে সেইটো হয় নে নহয় যদি সেইটো হয় কেনেবাকে তেতিয়া হলে আমি ক'ব পাৰিম যে x - 3 টো x³ - 3x² + 4x - 12 ৰ এটা উৎপাদক হয় গতিকে কি পালো আমি চোৱা এতিয়া px = x³ - 3x² + 4x - 12 গতিকে আমি যেতিয়া তাত p3 উলিয়াবলৈ যাম p3 উলিয়াবলৈ যোৱালে কি হ'ব 3³ - 3 * 3² + 4 * 3 - 12 আৰু সেইটোকে যদি আমি কৰো তেতিয়া তাৰ মানটো কি হৈ যাব 0 হৈ যাব গতিকে px আছিল x³ - 3x² + 4x - 12 আৰু তাত যদি আমি p3 উলিয়ালো p3 উলিওৱাৰ লগে লগে 3³ - 3 * 3² + 4 * 3 - 12 গতিকে তাৰ পৰা আমি যেতিয়া উলিয়ালো সেইটো 0 হ'ল গতিকে আমাৰ আগৰটো কি আছিল যে যদি x - a টো px ৰ এটা উৎপাদক হয় তেতিয়া হলে pa = 0 হ'ব গতিকে ইয়াত যেতিয়া x - 3 টো যদি px ৰ এটা উৎপাদক হয় তেতিয়া হলে p3 = কি হ'ব লাগিব 0 হ'ব লাগিব গতিকে আমাৰ ইয়াত 0 ওলালে গতিকে আমি কি ক'ব পাৰিম যে x - 3 টো px ৰ মানে x³ - 3x² + 4x - 12 ৰ এটা উৎপাদক হ'ব এতিয়া আমি পিছত আৰু এটা সমস্যা চাওঁ আমাৰ সমস্যাটো এবাৰ যদি x + 3 টো 3x² + kx + cx ৰ এটা উৎপাদক হয় কি কৈছে অংকটো যদি x + 3 টো 3x² + kx + 6 ৰ এটা উৎপাদক হয় তেতিয়া হলে তাত k মানটো কি হ'ব আমি উলিয়াই দিব লাগে অংকটো ভালদৰে চাব লাগে যে x + 3 টো
3x square plus kx plus 6 এটা পালো গতিকে সেইটো হ'বলৈ হলে কি হ'ব লাগিব যে px = 3x square plus kx plus 6 এটা বহুপদ আৰু x plus 3 টো যেহেতু px ৰ পাৰক গতিকে p minus 3 টো কি হ'ব লাগিব আমাৰ 0 হ'ব লাগিব গতিকে সেইটো হয় না নহয় আমি যদি উলিয়াব পাৰো তেতিয়া হলে আমাৰ প্ৰথম চৰ্তটো আছিল যে x plus 3 টো px ৰ এটা পাৰক মানে 3x square plus kx plus 6 ৰ এটা পাৰক গতিকে x plus 3 টো px ৰ এটা যেতিয়া এটা পাৰক হ'ব তেতিয়া p minus 8 মানটো 0 হ'ব লাগিব গতিকে px = 3x square plus kx plus 6 হলে p minus 3 টো আমি তাত যেতিয়া বহুৱাই দিম তেতিয়া কি পাম 3 into minus 3 whole square plus k into minus 3 plus 6 আৰু তাৰ পৰা আমি যেতিয়া কেখিনি হ'ব কেখিনি কি হৈ যাব 0 সমান হৈ যাব গতিকে আমি তাত কি লিখিম = 0 লিখিম আৰু তাৰ পৰা আমি কি পাম -27 plus 27 minus 3k plus 6 আৰু তাৰ পৰা পালো 33 minus 3k = 0 গতিকে k = হৈ গ'ল আমাৰ 11 গতিকে আমি কি ক'ব পাৰিম এতিয়া যেতিয়া x plus 3 টো px ৰ এটা উৎপাদক হ'ব মানে px হৈ গ'ল 3x square plus kx plus 6 তেতিয়া তাৰ যদি উৎপাদক হয় কেনেকৈ তেতিয়া হলে আমাৰ k মানটো কি ওলাব 11 ওলাব এইখিনিতে আমি এই দুটা সমস্যা চোৱাৰ উপৰিও আৰু এটা সমস্যা আমি শিক্ষাৰ্থীসকলৰ মাজত দেখিবলৈ পাওঁ সেইটো হ'ল তেওঁলোকে ক্লাছ 8 ত পঢ়ি আহিছে যদিও প্ৰায়বিলাক আমি যেতিয়া চাওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায়বিলাক ক্ষেত্ৰতে আমি এটা সমস্যা দেখোঁ যে মধ্যম পদ বিস্তাৰৰ জৰিয়তে যেতিয়া উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া হয় তেতিয়া তেওঁলোকে কোনোবাখিনিত নহয় কোনোবাখিনিত অকমান ভুল কৰা যেন দেখা যায় গতিকে সেই বিষয়টো মই অকমান ফুলমূলকৈ আজি আলোচনা কৰিব খুজিছোঁ যে মধ্যম পদ বিস্তাৰৰ জৰিয়তেনো উৎপাদক বিশ্লেষণ কেনেকৈ কৰা যায় ঠিক আছে মই প্ৰথমতে ইয়াত ললো এটা যে ax square plus bx plus c এটা দ্বিঘাত বহুপদ য'ত a is not equal to 0 যেহেতু ইয়াত x ৰ সৰ্বোচ্চ ঘাতটো 2 গতিকে এইটো এটা দ্বিঘাত বহুপদ আৰু এই দ্বিঘাত বহুপদটো যেতিয়া আমি দেখিলো তেতিয়া ax square plus bx plus c মধ্যম পদ বিস্তাৰৰ জৰিয়তে যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰোঁতে আমি কেইটামান পৰ্যায়ৰ মাজেদি আচলতে যাব লাগে আৰু সেই পৰ্যায়কেইটাকে মই ক্ৰমে তোমালোকৰ লগত প্ৰথমে আলোচনা কৰিম ঠিক আছে এতিয়া আমাৰ প্ৰথম পৰ্যায়টো হ'ব লাগে যে ইয়াত সিটো ৰাখি আছে যে ax square plus bx plus c তাত আমি তিনটা বস্তু ভাগ কৰি ল'ব লাগে প্ৰথমটো হ'ল x square সহগনো কি আমি ইয়াত যদি চাওঁ তেতিয়ালে লিখিম x square সহগটো হ'ল a তাৰ পিছত x ৰ সহগটো হ'ল b আৰু c যেটো আছে তাত যেহেতু কোনো অজ্ঞাত ৰাখি আমাৰ নাই গতিকে সেইটো আমি কি বুলি কম ধ্ৰুৱক পদ বুলি কম গতিকে তিনটা বস্তু আমি পালো x square সহগটো a x ৰ সহগটো হ'ল b আৰু ধ্ৰুৱক পদটো হ'ল সেইটো হ'ল আমাৰ প্ৰথম পৰ্যায় এতিয়া আমি যেতিয়া দ্বিতীয় পৰ্যায়লৈ আহিম দ্বিতীয় পৰ্যায়ত আমাৰ কামটো হ'ল যে সেই যেটো x square ৰ সহগ আছিলে x square ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ পূৰণফল মানে a আৰু c যেটো পূৰণফল সেই a আৰু c পূৰণফলটো আমি নিৰ্ণয় কৰিব লাগে গতিকে সেই প্ৰথম স্টেপটো আমি চালো যে ইয়াৰ ax square plus bx plus c ৰূপৰ যেটা আমি বহুপদ পাম সেই বহুপদটোত আমাৰ কামটো হৈ গ'ল যে প্ৰথমতে আমি x square ৰ সহগটো উলিয়ালো তাৰ পিছত x ৰ সহগটো উলিয়ালো আৰু তাৰ পিছত ধ্ৰুৱক পদটো উলিয়ালো আৰু ধ্ৰুৱক পদটো উলিওৱাটো হৈ গ'ল আমাৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়টো হৈ গ'ল x square ৰ সহগ আৰু ধ্ৰুৱক পদৰ যেটো পূৰণফল সেই পূৰণফলটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি তৃতীয় পৰ্যায়টো কি পাম যে তৃতীয় পৰ্যায়টোত আমাৰ কাম হৈ গ'ল যেটো x ৰ সহগ আছিলে আমাৰ x ৰ সহগটো আমাৰ কি আছিলে b আছিলে b এনেকুৱা দুটা ভাগ কৰিব লাগে যাতে ইয়াৰ যোগফল বা বিয়োগফল b হয় আৰু পূৰণফলটো কি হ'ব লাগিব ac হ'ব লাগিব এতিয়া এই ভাগ দুটা আমি প্ৰথমতে কি কৰিম b কেনেকুৱা দুটা সংখ্যাত ভাগ কৰিম যি দুটা সংখ্যাৰ যোগফল বা বিয়োগফলটো b হ'ব আৰু সিহঁত দুটাৰ পূৰণফলটো সদায় ac সমান হ'ব আৰু এই ভাগ দুটাকে আমি কি কৰিম দুই ঠাইত যোগ বা বিয়োগ প্ৰক্ৰিয়া ৰূপে আমি প্ৰতিষ্ঠা কৰি দিম যেতিয়া আমি সেইটো কৰি হৈ যাব তেতিয়া আমাৰ 3 নম্বৰ পৰ্যায়টো যেতিয়া শেষ হৈ যাব এইটো এটা জটিল পৰ্যায় যে ইয়াত কাম হৈ গ'ল b এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে বা এনেকুৱা দুটা ভাগত ভাগ কৰিব লাগে
যি দুটা ভাগৰ যোগফল বা বিয়োগফল সদায় বি হয় আৰু সিহঁতৰ পূৰণফলটো AC সমান হয় আৰু সেইটো পোৱাৰ লগে লগে আমি কি কৰিম আমাৰ যিটো মূল বহুপদ আছিলে বহুপদটোত গৈ পেলাই আমি সেই মানকেইটা যে বিটোক আমি যি দুটা ভাগত ভাগ কৰিছিলো তাৰ যোগফল বা বিয়োগফল ৰূপে আমি তাক প্ৰতিষ্ঠা কৰি দিম আৰু প্ৰতিষ্ঠা কৰি দিয়াৰ পিছত আমাৰ চতুৰ্থ পৰ্যায়টো আহিব চতুৰ্থ পৰ্যায়ত আমি কি কৰিম যে থাৰ্ড ষ্টেপত আমি যিবিলাক পদ পালো সেই পদবিলাক দুটা দুটা গোটত ভাগ কৰিম আৰু ভাগ কৰি লৈ সিহঁতক উৎপাদকত প্ৰকাশ কৰিম আৰু সেইদৰে যদি আমি কৰো তেতিয়াহ'লে সেই যিকেইটা উৎপাদক আমি পাম যিহেতু ইয়াত এইটো এটা দ্বিঘাত বহুপদ আছিলে আমাৰ গতিকে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে আমি তাক উৎপাদক কেইটা পাম দুটা পাম গতিকে আমি ইয়াক দুটা উৎপাদকৰ হিচাপে পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো আৰু এই ধৰণে আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিব পাৰিম এতিয়া আমি মধ্যম পদ বিস্তাৰ কৰিনো কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰো আমি পৰ্যায়কেইটা শিকি আহিলো এতিয়া আমি এটা সমস্যাত চাওঁচোন যে ইয়াৰ উৎপাদক বিশ্লেষণটো আমি কেনেকৈ কৰিব পাৰিম এই পৰ্যায়কেইটাৰ মাজেদি গৈ মই সমস্যাটো ল'লো যে 6x² + 35x - 6 এই বহুপদটোৰ আমি কি কৰি দিব লাগে মধ্যম পদ বিস্তাৰৰ জৰিয়তে উৎপাদক বিশ্লেষণ কৰি দিব লাগে এতিয়া মোৰ প্ৰথম পৰ্যায়ৰ কামটো কি আছিল যে প্ৰথম পৰ্যায়ৰ কামটো আছিল যে ax² + bx + c আমি যেনেকুৱা ধৰণে x² সহ উলিয়াইছিলো x ৰ সহ উলিয়াইছিলো আৰু ধ্ৰুৱক পদটো উলিয়াইছিলো ঠিক তেনেকুৱা ধৰণে আমি এই বহুপদটো 6x² + 35x - 6 টো আমি কি কৰিম সেই x² সহগটো উলিয়াম ইয়াত x² সহগটো হৈ গ'ল 6 x ৰ সহগটো হৈ গ'ল 35 আৰু ধ্ৰুৱক পদটো হৈ গ'ল -6 গতিকে প্ৰথম পৰ্যায়টো আমাৰ হৈ গ'ল এতিয়া আমি দ্বিতীয় পৰ্যায়টো চাব লাগে দ্বিতীয় পৰ্যায়টো আমাৰ কাম কি আছিল যে x² সহগ আৰু ধ্ৰুৱক পদৰ পূৰণফল আমি নিৰ্ণয় কৰিব লাগে তাৰমানে AC আমি উলিয়াব লাগে ধ্ৰুৱক আমাৰ ইয়াত x² সহগটো আছিল 6 আৰু ধ্ৰুৱক পদটো আছিল -6 গতিকে সিহঁতৰ পূৰণফলটো যদি উলিয়াও আমি কি হ'ব 6 - 6 = 36 এতিয়া আমি 3 নম্বৰ পৰ্যায়টো চাম 3 নম্বৰ পৰ্যায়টো আমাৰ কি হ'ল এতিয়া x ৰ সহগ আছিল আমাৰ 35ক আমি এনেকুৱা দুটা ভাগত ভাগ কৰিব লাগে যে যি দুটা ভাগৰ যোগফল বা বিয়োগফলটো আমাৰ 35 ওলাব লাগিব আকৌ পূৰণফলটো কি ওলাব লাগিব -36 ওলাব লাগিব গতিকে তেনেকুৱা ধৰণে যদি আমি দেখো তেতিয়াহ'লে আমি যদি 36 ৰ পৰা 1 মাইনাস কৰো তেতিয়াহ'লে আমি 35 পাম আৰু পূৰণ কৰিলে 36 - 1 যদি আমি পূৰণ কৰো তেতিয়াহ'লে -36 পাম গতিকে আমি কি কৰিব পাৰিম যে সেই মধ্যম পদটো মানে 35ক আমি যে দুটা ভাগত ভাগ কৰিলো 36 - 1 তাক আমি কি কৰিম আমাৰ যেটো বহুপদ আছিল 6x² + 35x - 6 তাত 35 ৰ জায়গাত আমি কি বহুৱাই দিম 36 - 1 টো আমি বহুৱাই দিম আৰু 36 - 1 টো বহুৱাই দিলে কি হ'ব তেতিয়া আমি তাক 4 নম্বৰ পৰ্যায়টোত আমি গৈ দেখিম যে আমি পৰ্যায় হিচাপে যদি যাওঁ তেতিয়াহ'লে 6x * x + 6 আকৌ পালো -1 x + 6 গতিকে তাৰ পৰা কি হ'ল 6x + 1 আৰু ইফালে হৈ গ'ল x + 6 আৰু হৈ গ'ল 6x - 1 গতিকে এই ধৰণে আমি যেতিয়া সেই 4টা পৰ্যায়ত গৈ পেলাই মধ্যম পদ বিস্তাৰৰ জৰিয়তে উৎপাদক বিশ্লেষণ কৰাৰ অভ্যাস কৰিম তেতিয়া আমাৰ সাধাৰণতে আমাৰ বহুত অংকত এই প্ৰক্ৰিয়াটো প্ৰয়োগ হয় গতিকে এই প্ৰক্ৰিয়াটো খুব দৰকাৰী প্ৰক্ৰিয়া আৰু তোমালোকে এই প্ৰক্ৰিয়াটো অলপ অভ্যাস কৰিবা আৰু এনেকুৱা ধৰণে 4টা পৰ্যায়ত গৈ যেতিয়া উৎপাদক বিশ্লেষণ কৰাৰ অভ্যাস কৰিবা অতি সহজতে তোমালোকে পিছত গৈ অংকখিনি কৰোঁতে কোনো ধৰণৰ জটিলতা নোপোৱাকৈ আগবাঢ়িব পাৰিবা